মই পালোহি এতিয়া ইণ্ডিয়া গেট। ইণ্ডিয়া গেটত আছো ন, মোৰ ছোৱালীজনী লৈ দেখুৱাব আহিছোঁ। ইণ্ডিয়া গেট সদায় ছোৱালীজনী কৈ থাকে ইণ্ডিয়া গেট চাম পাপা, এই ইণ্ডিয়া গেট দেখাব আহিছোঁ। এই ইণ্ডিয়া গেট পাই গ'লোঁ ওচৰত, ডাঙৰ ছোৱালী আছো ন। এই ইণ্ডিয়া গেট একদম কাষলৈ লৈ গৈছোঁ মই কেমেৰাটো, একদম ওচৰত আহিছোঁ, তলত আহিছোঁ। এখনে ইণ্ডিয়া গেট দিল্লী। এইবিলাক ঝৰ্ণা বনাই থৈছে, এইবিলাক ধুনীয়া ঝৰ্ণা নিচিনা। সদায় দেখি থাকোঁ টিভিত বা কেলেণ্ডাৰ। এই ইণ্ডিয়া গেট একদম হকীকত ওচৰলৈ চাব আহিছোঁ। ফুল চুল সজাই ইমান ধুনীয়াকৈ থৈছে এইবিলাক। এই চব কি ডিচিপ্লিন, ইমান ধুনীয়া। অঁ, এইখনে ইণ্ডিয়া গেট চাই একদম কাষত চুব পৰাকৈ আছে। এইয়া ইমান ওখ, এয়া ইণ্ডিয়া গেট বুলি কয় এখন। অঁ, ক'ত যাবা? ক'ত ৰখিবা? চব চামগৈ। এইয়া কেতিয়াবা পোহৰ ৰেড কালাৰ হ'ব ইয়াত, কেতিয়াবা গ্ৰীণ কালাৰ, ৰেড কালাৰ হ'ব, য়েল্ল' কালাৰ হৈ গৈছে। নিজে নিজে বদলি হৈ থাকিব। লাইটিং ব্যৱস্থা কৰা আছে ইয়াত। ব্লু হ'ল নিজে নিজে। পোহৰটো চেঞ্জ হৈ থাকে এনেকৈ। ইয়াত মানে লাইটিঙৰ চিষ্টেমেৰে কৰি থৈছে, লাইটিং এনেকৈ লাইটিঙৰ ব্যৱস্থাটো কৰি থৈছে। হা এইফালে শুনো, চবফালে মই ঘূৰাই দিছোঁ কেমেৰাটো, চবফালৰ পৰা চাইছোঁ। এয়া ওপৰতে দেখুৱাইছোঁ। চব ফুলবোৰ লাইটিং কৰি থৈছে ব্যৱস্থা। এয়া কি ডিচিপ্লিন। তাহানিয়ে বহু বছৰ আগত বনাইছিলে ইংৰাজে, মানে ব্ৰিটিছে বনাই থৈ যোৱা এইবিলাক। কেনেকুৱা ধুনীয়াকৈ ব্ৰিটিছে বনাই থৈ যোৱা বস্তুবিলাক আছে। এইবিলাক ফৌজ ৰখি আছে চব ইণ্ডিয়া গেটৰ তলত। এয়া মেলেডি দি থৈছে ধুনীয়াকৈ, মানে গাৰ্ড ৰখীয়া আছে মানুহ ইয়াত, মানে মেলেডি দি থৈছে ৰখীয়া। এই মেটেলটো বনাইছে চব। এই মেটেলটো আচৰিত ধৰণৰ মেটেল, মানে এইটো ইটাৰ নিচিনা। এইটো বেলেগ ধৰণৰ পাথৰ, মানে এইটো পাথৰত কাটি কাটি বনাইছে। এই বস্তুটোৱে বনাইছে ইণ্ডিয়া গেটখন। এই মেটেলটো বৰ বেলেগ ধৰণৰ মেটেল, মানে পাথৰ নিচিনা। এয়া শিকলি, বৃহৎ ডাঙৰ শিকলি বাউণ্ডেৰী বনাই থৈছে এডাল। এইবাৰ শিকলি। এয়া ইণ্ডিয়া গেটৰ একদম এয়া ৰাস্তা চলি আছে, গাড়ী চব। এইফালে চিধা গ'লে অঁ, ইণ্ডিয়া গেটৰ পৰা এইফালে চিধা একদমে চিধাকৈ। যদি এইটো মই জুম কৰি দিছোঁ, এইটো দেখিছে। ইয়াতে পতাকা উত্তোলন কৰে 15 আগষ্টত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। এইটো অলপ দূৰ আছে চাবগৈ কাৰণে। ইয়াৰ পৰা নেযাওঁগৈ আৰু সেইটো ঘৰ। এয়া ব'লা ঘূৰোঁ এইবাৰ। অঁ ব'লা। বহুত হাজাৰ হাজাৰ মানুহে ডেইলি চাব আহে। ক'বালৈ আমি গৈছিলোঁ বৰ্তমান মহাৰাষ্ট্ৰ গৈ মেলি আহি মেলি এয়া ইণ্ডিয়া গেট চাওঁ বুলি দিল্লীত আহিলোঁ। দিল্লীৰ পৰা এতিয়া যাম। এইটো যিটো পাথৰত লগাইছে, যিটো পাথৰ, এই তলত টাইলছ যিটো পাথৰ,
এইটো লোৱাচোন চোন এইটো যিটো পাথৰ লগাইছে এই পাথৰটো মাৰ্বল পাথৰ মানে ডাইৰেক্ট পাথৰ কাটি পিনে বনাইছে এইটো সম্পূৰ্ণ এইটো পাথৰ চটা প্লেট কাটি কাটি বনাইছে এইটো পাথৰে হয় এইটো ধুনীয়া ডিচিপ্লিন বনাই থৈছে এইবিলাক চব পানী উতলি থকা নিচিনা দেখাই আছে ইণ্ডিয়া গেটত আছে এইবিলাক আপোনালোকৰ কোনোবা চাওঁ লাগিলে বেছি হেৰি নাই ঝেমেলা নাই নতুন দিল্লীৰ পৰা যদি আহে আপোনাৰ 100 টকা 120 টকা ভাড়া ল'ব নিউ দিল্লী হা 100 টকা ভাড়াতে আপোনালোকে ইয়াত অটোখনত 100 টকা ভাড়া ল'ব নতুন দিল্লী যদি আহে বা 150 টকা ভাড়া ল'ব কোনোবাখন আৰামছে চাই যাব পাৰিব তাকে চাই গৈছোঁ ইণ্ডিয়া গেট হা এতিয়া আমাৰো সময় হৈ যাব নহ'লে বহুত দেৰি গতিকে লাহে গৈ ওলাইছোঁ যাব লাগে ফটো মাৰিলোঁ আৰু ভিডিঅ' কৰিছোঁ অলপ তাকে আপোনালোকে চাব বুলি মই ক'ৰবাত যালে ভিডিঅ' বনাই দিম আপোনালোকক ইউটিউব বন্ধ হৈ গ'লে গতিকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ঘণ্টাটো বজাই থৈ দিব তেতিয়া হয়তো মই কেতিয়াবা বিদেশত যোৱা হয় বিদেশত যালে মানে পটককৈ মই আপোনালোকক এই ভিডিঅ'বিলাক ইউটিউবত দিলে পটককৈ পাব ক'ত কেনেকুৱা ধৰণৰ বস্তু চাইছোঁ বা গৈছোঁ চাবলগীয়া বস্তু আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই দিলোঁ ধন্যবাদ ৰাখিছোঁ